নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ। ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্স নামৰ বিষয়টোৰ যিখন কিতাপ অৰ্থনীতিৰ বাবে পৰিসংখ্যা, এই কিতাপখনৰ প্ৰথম অধ্যায় পাতনি বা ইন্ট্ৰডাকশ্যন। এই ইউনিটটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষা বা অন্যান্য পৰীক্ষাত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও অন্যান্য বিষয়ৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ এই চেনেলটোত পাব। মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, পৰিসংখ্যা বিজ্ঞান বুলিলে কি বুজা? পৰিসংখ্যা বিজ্ঞান হ'ল তথ্যৰাশি বা এটা পৰিঘটনাৰ তথ্য সংগ্ৰহ, বিভাজন আৰু ব্যৱহাৰৰ বিজ্ঞান। বিজ্ঞান বুলিলে বিভিন্ন কাৰণৰ দ্বাৰা প্ৰভাৱান্বিত সাংখ্যিকীয় ৰূপৰ ব্যক্ত, যথাসম্ভৱ নিৰ্ভুলভাৱে গণনাকৃত আৰু প্ৰণালীবদ্ধভাৱে সংগৃহীত তথ্যৰ সৈতে সম্বন্ধযুক্ত সমষ্টিক বুজায়। প্ৰশ্ন নম্বৰ 2, পৰিমাণাত্মক তথ্য বুলিলে কি বুজায়? যিবোৰ তথ্যক সংখ্যাত প্ৰকাশ কৰিব পাৰি তাক পৰিমাণাত্মক তথ্য বোলে। যেনে 1991 চনত অসমৰ মুঠ জনসংখ্যা আছিল 30,457 জন। প্ৰশ্ন নম্বৰ 3, গুণাত্মক তথ্য বুলিলে কি বুজা? যিবোৰ তথ্য গুণ বা লক্ষণৰ ওপৰত নিৰ্ভৰশীল তাক গুণাত্মক তথ্য বোলে। কল্যাণ, স্বাস্থ্য, সৌন্দৰ্য, দৰিদ্ৰতা আদি তথ্য গুণাত্মক। প্ৰশ্ন নম্বৰ 4, আৰ্থিক নীতি কি? আৰ্থিক সমস্যা দূৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহক আৰ্থিক নীতি বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 5, ষ্টেটিষ্টিক্স শব্দটোৰ উৎপত্তি কোন শব্দৰ পৰা হৈছে? উত্তৰটো হ'ব লেটিন শব্দ ষ্টেটাছ, ইটালিয়ান ষ্টেটিষ্টিটা, জাৰ্মান ষ্টেটিষ্টিক আৰু ফৰাচী ষ্টেটিকিউক, যাৰ সকলোৰে অৰ্থ ৰাজ্য বা ৰাষ্ট্ৰ। প্ৰশ্ন নম্বৰ 6, অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়? অৰ্থনীতিৰ পিতৃ বুলি এডাম স্মিথক কোৱা হয়। প্ৰশ্ন নম্বৰ 7, এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যনছ, এই গ্ৰন্থখনৰ ৰচক কোন? এই গ্ৰন্থখনৰ ৰচক হৈছে এডাম স্মিথ। প্ৰশ্ন নম্বৰ 8, অৰ্থনৈতিক ক্ৰিয়াকলাপৰ মুখ্য স্তৰ তিনিটা কি কি? ইয়াৰ মুখ্য স্তৰ তিনিটা হৈছে উৎপাদন, উপভোগ আৰু বণ্টন বা বিনিময়। প্ৰশ্ন নম্বৰ 9, বহুবচন অৰ্থত পৰিসংখ্যা বুলিলে কি বুজা? বহুবচন অৰ্থত পৰিসংখ্যা মানে কোনো এক বিষয় সম্পৰ্কীয় বা সম্বন্ধীয় সংখ্যাত্মক তথ্য বা উপাত্তৰ সমষ্টি। যেনে এখন গাঁৱৰ জনসংখ্যা, ভাৰতৰ চাউলৰ উৎপাদন, এজন ছাত্ৰৰ পৰীক্ষাৰ নম্বৰ আদি। প্ৰশ্ন নম্বৰ 10, একবচন অৰ্থত পৰিসংখ্যা বুলিলে কি বুজা? একবচনৰ অৰ্থত পৰিসংখ্যা মানে উপাত্ত সংগ্ৰহ, সংগঠন, উপস্থাপন, বিশ্লেষণ আৰু ব্যাখ্যাৰ বিজ্ঞান বা পদ্ধতি। এই অৰ্থত পৰিসংখ্যা হ'ল এক বিষয় বা শাস্ত্ৰ। প্ৰশ্ন নম্বৰ 11, পৰিসংখ্যা বিজ্ঞানৰ পিতৃ কোন? পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হ'ল প্ৰফেচৰ গেটফ্ৰেড এছেনৱেল। 12 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনীতিৰ এটা সংজ্ঞা দিয়া। উত্তৰটো হ'ব এলফ্ৰেড মাৰ্শ্বেলৰ মতে ইকনমিক্স ইজ এ ষ্টাডি অফ মেনকাইণ্ড ইন দ্য অৰ্ডিনাৰী বিজনেছেছ অফ লাইফ। অৰ্থনীতি মানুহৰ দৈনন্দিন জীৱনৰ অৰ্থনৈতিক কাৰ্যকলাপৰ অধ্যয়ন। প্ৰশ্ন নম্বৰ 13, সেৱাকাৰী বুলিলে কি বুজা? যেতিয়া এজন ব্যক্তিয়ে ধনৰ বিনিময়ত আনৰ বাবে কোনো সেৱামূলক কাৰ্য সম্পাদন কৰে তেতিয়া তেওঁক সেৱাকাৰী বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 14, সেৱাধাৰী বুলি কাক কোৱা হয়? যেতিয়া কোনো ব্যক্তিয়ে কোনো এটা কামত নিয়োজিত হৈ আনৰ বাবে কাম কৰি দিয়ে আৰু তাৰ বাবে মজুৰি বা বেতন লাভ কৰে তেতিয়া তেওঁক সেৱাধাৰী বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 15, নাটনি বুলিলে কি বুজা? উপভোক্তাই বিচৰা সামগ্ৰীৰ তুলনাত কম সামগ্ৰীৰ যোগানকে নাটনি বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 16, সকলো সমস্যাৰ মূল কি? নাটনি বা দুৰ্লভতা হৈছে সকলো সমস্যাৰ মূল। প্ৰশ্ন নম্বৰ 17, উপভোক্তা কাক বোলে? যি ব্যক্তিয়ে নিজৰ প্ৰয়োজন পূৰণৰ বাবে কোনো বস্তু বা সেৱা ক্ৰয় বা ব্যৱহাৰ কৰে তেওঁৱেই উপভোক্তা।
18 নম্বৰ প্ৰশ্নটো হৈছে উৎপাদক কাক বোলে যি ব্যক্তিয়ে বিক্ৰীৰ উদ্দেশ্যে কোনো বস্তু বা সেৱা সৃষ্টি বা উৎপাদন কৰে সেয়াই বা তেওঁই উৎপাদক প্ৰশ্ন নম্বৰ 19 পৰিসংখ্যাৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা পৰিসংখ্যাৰ দুটা সীমাবদ্ধতা হ'ল পৰিসংখ্যাই কেৱল সংখ্যাত্মক উপাত্তৰে কাম কৰে গুণাত্মক বৈশিষ্ট্যৰ প্ৰত্যক্ষভাৱে জোখা নাযায় দ্বিতীয়তে ই সমষ্টিগত অধ্যয়ন কৰে ব্যক্তিগত একক বা ঘটনাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় 20 নম্বৰ প্ৰশ্নটো হৈছে পৰিসংখ্যাত্মক স্তৰৰ অধ্যয়নৰ স্তৰ কেইটা পৰিসংখ্যাত্মক অধ্যয়নৰ স্তৰ হৈছে 5টা সংগ্ৰহ সংগঠন উপস্থাপন বিশ্লেষণ আৰু ব্যাখ্যা বহু বিকল্পযুক্ত প্ৰশ্ন বা মাল্টিপল চইচ কুৱেশ্যনছ কুৱেশ্যন নম্বৰ 1 ষ্টেটিষ্টিক্স শব্দটোৰ উৎপত্তি কোন শব্দৰ পৰা অপচন এ ৰাজ্য খ ষ্টেটাছ গ ষ্টেট অফ মাইণ্ড খ ষ্টেটিউ ইয়াৰ শুদ্ধ অপচনটো হৈছে বি বা খ ষ্টেটাছ প্ৰশ্ন নম্বৰ 2 ষ্টেটিষ্টিক্স ইজ এ ষ্টাডি অফ মেনকাইণ্ড ইন দ্য অৰ্ডিনাৰী বিজনেছেছ অফ লাইফ এই সংজ্ঞাটো কোনে আগবঢ়াইছিল ক এডাম স্মিথ খ এলফ্ৰেড মাৰ্শ্বেল গ ৰবিনছন খ চেমুৱেলছ ইয়াৰ শুদ্ধ অপচনটো হৈছে খ এলফ্ৰেড মাৰ্শ্বেল প্ৰশ্ন নম্বৰ 3 অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয় ক এলফ্ৰেড মাৰ্শ্বেল খ এডাম স্মিথ গ কেইন্স খ ৰবিনছন বা ৰবিন্স ইয়াৰ শুদ্ধ অপচনটো হৈছে খ এডাম স্মিথ প্ৰশ্ন নম্বৰ 4 তলৰ কোনটো প্ৰাথমিক উপত্যাৰ উৎস ক চৰকাৰী প্ৰতিবেদন খ প্ৰশ্নাৱলী গ বাতৰি কাকত খ পুথি ইয়াৰ শুদ্ধ অপচনটো হৈছে খ প্ৰশ্নাৱলী প্ৰশ্ন নম্বৰ 5 তলৰ কোনটো গৌণ উপত্যাৰ উৎস ক সাক্ষাৎকাৰ খ ব্যক্তিগত পৰ্যবেক্ষণ গ RBI বুলেটিন খ নিজস্ব সমীক্ষা ইয়াৰ শুদ্ধ অপচনটো হৈছে গ RBI বুলেটিন প্ৰশ্ন নম্বৰ 6 ষ্টেটিষ্টিক্স মে বি ডিফাইন্ড এজ দ্য সায়েন্স অফ কালেকশ্যন প্ৰেজেণ্টেশ্যন এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰেটেশ্যন ইন নামাৰিকেল ডাটা এই সংজ্ঞাটো কাৰ অপচন এ বাউল খ ক্ৰক্সটন আৰু কাউডেন গ ফিচাৰ খ চেক্সিষ্ট ইয়াৰ শুদ্ধ অপচনটো হৈছে খ ক্ৰক্সটন আৰু কাউডেন প্ৰশ্ন নম্বৰ 7 তলৰ কোনটো পৰিসংখ্যাৰ সীমাবদ্ধতা ক ই গুণাত্মক বৈশিষ্ট্য জুখিব নোৱাৰে খ ই সমষ্টিগতভাৱে কাম কৰে গ ই সম্পূৰ্ণ সঠিক নহয় খ ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ অপচনটো হৈছে খ ওপৰৰ সকলোবোৰ তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা প্ৰথমটো হৈছে পৰিসংখ্যা বিজ্ঞানে কেৱল পৰিমাণবাচক তথ্যহে বিচাৰ কৰে এই বাক্যফাকি অশুদ্ধ 2 নম্বৰটো হৈছে পৰিসংখ্যা বিজ্ঞানে অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰে এই ভাকি হৈছে শুদ্ধ তৃতীয়টো হৈছে তথ্য অবিহনে অৰ্থবিজ্ঞান পৰিসংখ্যা বিজ্ঞানৰ কোনো প্ৰয়োজন নাই এই বাক্যফাকিও শুদ্ধ 4 নম্বৰটো হৈছে পৰিসংখ্যা কেৱল ৰাষ্ট্ৰৰ তথ্য সংগ্ৰহতে সীমাবদ্ধ এই বাক্যফাকি হৈছে অশুদ্ধ 5 নম্বৰটো হৈছে প্ৰাথমিক উপাত্ত হৈছে নিজে সংগ্ৰহ কৰা মৌলিক উপাত্ত এই বাক্যফাকি হৈছে শুদ্ধ 6 নম্বৰটো হৈছে উপাত্তৰ সংগ্ৰহ পৰিসংখ্যাত্মক অধ্যয়নৰ প্ৰথম পৰ্যায় এই বাক্যফাকিও শুদ্ধ